বিটিআৰৰ অন্য সমষ্টিসমূহৰ দৰে ফকিৰাগ্ৰাম সমষ্টিটো নিৰ্বাচনী বতাহ জোৰদাৰ হৈছে। নিৰ্বাচনী ব্যস্ততা প্ৰতিগৰাকী প্ৰাৰ্থীৰে বাঢ়িছে। ভোটাৰৰ মাজত উৎকণ্ঠা বাঢ়িছে। প্ৰাৰ্থীসকলৰ মাজত দিন ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ যি ব্যস্ততা, সেই ব্যস্ততা তুংগত উঠিছে। আৰু এই সময়ত এগৰাকী প্ৰাৰ্থীৰ সৈতে যিগৰাকী প্ৰাৰ্থী অতি ব্যস্ত, এখনৰ পিছত আন এখন মিটিঙত তেখেত উপস্থিত থাকিবলগীয়া হৈছে, নিৰ্বাচনী প্ৰচাৰ সভা কৰিবলগীয়া হৈছে। আৰু এই ব্যস্ততাৰ মাজতে আমি তেখেতৰ গাড়ীৰ ভিতৰত বহি কিছু আলাপ কৰিবলৈ আমি তেখেতৰ সৈতে আছোঁ। তেখেত হ'ল ফকিৰাগ্ৰাম সমষ্টিৰ AIDFৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন ডাঙৰীয়া। হুছেইন ডাঙৰীয়া, আপোনাক স্বাগত। ধন্যবাদ থাকিল আপোনালোক সকলোকে। আমাৰ এতিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ আমাৰ যি ধৰণৰ সহায় সহযোগিতা কৰিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ ৰাইজৰ আপোনাৰ প্ৰতি আকুণ্ঠ সমৰ্থন আমি দেখিবলৈ পাইছোঁ। এগৰাকী যুৱ নেতা হিচাপে, সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী যুৱ নেতা হিচাপে ফকিৰাগ্ৰাম সমষ্টিক আপুনি কি দেখিছে? ৰাজনৈতিক ছবিখন আজিৰ তাৰিখত যদিওবা আপুনি এগৰাকী প্ৰাৰ্থী, তথাপিতো আপুনি কি চাওক, এতিয়া কথা হ'ল এই ফকিৰাগ্ৰাম সমষ্টিটো এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই সমষ্টিলৈ লৈ মাথা মাৰে। বিজেপি মানে ষড়যন্ত্ৰ কৰি আছে মানে জিকাৰ কাৰণে। কিন্তু এতিয়া চাওক, এতিয়া আমাৰ যিবিলাক আঞ্চলিক দল আছে, BPF কওক, EPPL কওক, আৰু লগতে আমাৰ কংগ্ৰেছ দলে কওক, এতিয়া চাওক আমি কিছুদিন আগতে এটা বস্তু দেখা পাইছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি, আৰু তেখেতৰ আমাৰ GSP আৰু BPFৰ মিত্ৰতা হোৱা কথাটো আমি অলৰেডি সকলোৱে গম পাওঁ। কিন্তু চাওক, এনেকুৱা এটা পৰিস্থিতি কৰি দিছে এই BPFে। এতিয়া আজিৰ ডেটত BPF আৰু GSP যিটো মিত্ৰতা, কিন্তু ফকিৰাগ্ৰাম সমষ্টিত GSP অকলে খেলি আছে, আকৌ BPF অকলে খেলি আছে। তো এখেতে মানুহে এটা বস্তু চিন্তা কৰি আছে, ফকিৰাগ্ৰাম সমষ্টিবাসীয়ে অলৰেডি এইটো ছবিত জল পটপট আহি গৈছে যে BPF আৰু GSP সংখ্যালঘু মানুহৰ ভোটটো বিভাজন কৰাৰ কাৰণে এক ষড়যন্ত্ৰ কৰি আছে। আজি চাওক, এইখন মুছলমান প্ৰধান সমষ্টি হয়, কিন্তু আজি এনেকুৱা এটা পৰিস্থিতি হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই মানে এনেকুৱা কৰি আছে, ভোটটো বিভাজন কৰি আছে। আমাৰ সংখ্যালঘু মানুহ ভোট বিভাজন কৰি ইয়াৰ পৰা BJPৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে ডাঙৰীয়াক জিকাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে। লগতে চাওক, EPPL দল বিগত দিনত প্ৰায় কেন্দ্ৰীয় কমিটিত কেন্দ্ৰীয়ত মানে আমাৰ কেন্দ্ৰীয় চৰকাৰত এলায়েন্সত আছে। এইপিনে আপোনাৰ দিছপুৰ এলায়েন্স আছে, BTCতো অলৰেডি এলায়েন্স কিছুদিন আগতে মিত্ৰতা ভাঙিলে বা এইটো ভেক ভাওনা ৰাইজৰ মাজত এনেকুৱা এটা বস্তু দেখাই দি আছে যে আমি মিত্ৰতাত নাই। কিন্তু একচুৱেলি মানে EPPL BJPৰ লগত মিত্ৰতা আছে, কিন্তু সংখ্যালঘু মানুহৰ ওচৰত ভোট পোৱাৰ লোভত, ভোট পোৱাৰ আশাত এখেতে দেখাই আছে যে আমি কোনো মিত্ৰতা নাই। কিন্তু যদি মিত্ৰতা নাই, তেনেহ'লে আপোনাৰ দিছপুৰত কেনেকৈ মিত্ৰতা হৈ আছে, কেনেকৈ আমাৰ চেণ্ট্ৰেল চৰকাৰত কেনেকৈ মিত্ৰতা হৈ আছে। তো গতিকে এইবিলাক চব ভেক ভাওনা। ফকিৰাগ্ৰাম সমষ্টিবাসীয়ে অলৰেডি গম পাইছে যে এইবিলাক এই BJP কওক, এইপিনে BPF কওক আৰু GSP কওক, এই তিনিটা দল যে BJPৰ লগত যে মিত্ৰতা আছে, এইটো বস্তুটো স্পষ্ট হৈছে। BPF আৰু GSPৰ প্ৰাৰ্থীৰ কথা আপুনি উল্লেখ কৰিছে যে দুয়োটা দলে দেখা দেখিকৈ মিত্ৰতাও কৰিছিল। আমি অসমৰ ৰাইজে গম পাইছে। তাৰপিছত ফকিৰাগ্ৰাম সমষ্টিতো দুয়োটা দলে প্ৰাৰ্থী দিছে। আপুনি ইতিমধ্যে অভিযোগ কৰিছে যে দুয়োটা দলে ভোট বিভাজন কৰিবলৈ প্ৰাৰ্থী দিছে, আৰু এই ভোট বিভাজনটো BJPক প্ৰকাৰান্তৰে সহায় কৰিবলৈ তেওঁলোকে প্ৰাৰ্থী দিয়া বুলি আপুনি অভিযোগ কৰিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে ইয়াত ফকিৰাগ্ৰাম সমষ্টিৰ পৰা অৰূপ কুমাৰ দে প্ৰতিনিধিত্ব কৰি আছে, যিগৰাকী এগৰাকী প্ৰভাৱশালী EM বুলি চৰ্চিত হৈছে অসমৰ সংবাদ মাধ্যমত বিশেষকৈ, আৰু বহু বিতৰ্কিত EM, যিগৰাকী মাজে মাজে বিতৰ্কিত কথাৰে তেওঁলোকে সংবাদ শিৰোনাম দখল কৰি আহিছে। গতিকে এগৰাকী প্ৰভাৱশালী নেতাক, BJP নেতাক জয়ী কৰাবলৈ BJPয়ে এই কূটকৌশলটো কিয় ল'বলগীয়া হ'ল? তেওঁলোকৰ ভৰিৰ মাটি খহিছে নেকি? একচুৱেলি ক'ব গ'লে ফকিৰাগ্ৰাম সমষ্টিবাসীৰ মানুহে অলৰেডি গম পাইছে যে এই অৰূপ কুমাৰ দে ডাঙৰীয়া আমাৰ ফকিৰাগ্ৰামত আজি আমি জন্মনগ্নৰ পৰা চাইছোঁ যে আমি হিন্দু মুছলমান একত্ৰিত হৈ আমি ইয়াতে বসবাস কৰি আছোঁ। কিন্তু যেতিয়াৰ পৰা এই BJP চৰকাৰখন, যেতিয়া অৰূপ কুমাৰ দে ডাঙৰীয়া যেতিয়া ইয়াৰ পৰা জিকাৰ পিছত, তেতিয়া আমাৰ ফকিৰাগ্ৰাম সমষ্টিত মানে হিন্দু মুছলমানৰ এটা ৰাজনীতিক আহি গ'ল। এটা ৰাজনীতি ফকিৰাগ্ৰামৰ শান্তি সম্পত্তিটো অলপ নষ্ট হৈ গৈছে। তো গতিকে এইটো ফকিৰাগ্ৰাম সমষ্টিবাসীয়ে যেতিয়া এই বস্তুখিনি কথাখিনি গম পালে, আৰু এই বস্তুখিনিত মানে এটা BJP এটা ভয় ভাৱ কৰিছে যে এইবাৰ ফকিৰাগ্ৰাম সমষ্টিবাসীয়ে যে প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাজু হৈছে, সেইকাৰণে চিন্তা কৰিছে যে এই মুছলমান মানুহৰ, সংখ্যালঘু মানুহৰ ভোটটো যাতে বিভাজন কৰি ভাগ কৰি পেলাই ইয়াৰ পৰা
বিজেপিক জয় কৰাৰ কাৰণে একটা ষড়যন্ত্ৰ চলাইছে। আমি ইয়াৰ পূৰ্বতেও ফকিৰগ্ৰামলৈ আহিছিলোঁ। ফকিৰগ্ৰামৰ সাধাৰণ মানুহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াৰ ৰাজনৈতিক যি দৃশ্যপট সেয়া আমি পৰ্যবেক্ষণ কৰিছিলোঁ। আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে কোনোবাখিনিত প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আমি দেখিবলৈ পাইছিলোঁ। সেয়া বিজেপিৰ বিপক্ষেই হওক বা অৰূপ কুমাৰ দেৰ বিপক্ষেই হওক। আৰু এই যে প্ৰতিষ্ঠান বিৰোধী ঢৌ মানে অৰূপ কুমাৰ দেক মানুহে বেয়া পাবলৈ লোৱাটো, ইয়াৰ কাৰণটো কি বুলি ভাবে আপুনি? চাওক, কাৰণটো এটাই মানে কি, এই অৰূপ কুমাৰ দে বিগত 5 বছৰত আমাৰ ফকিৰাম সমষ্টি MCLA আছিল তথা আমাৰ BTC চৰকাৰে EM আছিল, থকা সত্ত্বেও ফকিৰাম সমষ্টিত একো ডেভেলপ কৰা নাই। লগতে যিটো কামত হাত বাঢ়াই এখেতে চাওক, মানে কিছুদিন আগত এখন ইয়াতে খেল প্ৰতিযোগিতা দিছিলে, খেল প্ৰতিযোগিতাটো মাজে মাজে হিন্দু মুছলমান লৈ আহিলে। আজি আপোনাৰ চাওক, এই চিতলাৰ মতো জাগাত, চিতলা জাগাখনত মানে এনেকুৱা পৰিস্থিতি হ'ল, তাতে এটা সৰু এটা মাটি লৈ পেলাই এটা মানে দুটা ফৌজৰ মাজত মানে হাই কাজিয়া হ'ল। হোৱাৰ বস্তুটো এইটো মানে এটা হিন্দু মুছলমানৰ ৰং দিলে। তো এই অৰূপ কুমাৰ দে ডাঙৰীয়াৰ যিটো নীতি আদৰ্শ, এইটো সম্পূৰ্ণ ফকিৰামবাসী বুজি পাইছে যে মানুহজন একচুৱেলি জনপ্ৰতিনিধি হোৱাৰ যোগ্যতা নাই। কাৰণ এইজন ব্যক্তি এজন মানে হিন্দু মুছলমান ৰাজনীতি কৰি শান্তি সম্পত্তি নষ্ট কৰাৰ যে ষড়যন্ত্ৰ, এই বস্তুটো ফকিৰাম সমষ্টিবাসী অলৰেডি গম পাইছে। আৰু সেইকাৰণে আমাৰ ইয়াতে আমাৰ সংখ্যালঘু মানুহখিনিক ভোট বিভাজন কৰি পেলাই যাতে জয় হয়, তাৰ কাৰণে এটা সৰু কৌশল লৈছে। ফকিৰাগ্ৰাম সমষ্টিত প্ৰায় 42,000 সংখ্যালঘু ভোট আছে। তাৰপিছতেই বোধকৰোঁ কোচ ৰাজবংশী ভোটৰ সংখ্যা বেছি, তাৰপিছত বেংগলী ভোটাৰো আছে আৰু বাকী জাতি জনগোষ্ঠী আছে। এতিয়া মুখ্যতঃ এই সমষ্টিটোত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। গৰিষ্ঠ সংখ্যক সংখ্যালঘু ভোটাৰে যাৰ ফালে ভোট দিব তেওঁৱে ইয়াৰ পৰা MCLA নিৰ্বাচিত হ'ব। আপুনি AIDF-ক প্ৰতিনিধিত্ব কৰি প্ৰাৰ্থিত্ব লাভ কৰিছে পুনৰবাৰ। সংখ্যালঘু ৰাইজে আপোনাক কিয় প্ৰথম পচন্দ হিচাপে ল'ব, আপুনি কি ভাবে? চাওক, আমি আমাৰ AIDF দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে আমাৰ 2012-ত যিবিলাক মানুহ আমাৰ গোষ্ঠীগত সংঘৰ্ষত আমাৰ ঘৰ বাৰী জ্বলাই দিছিল, আৰু এই সংঘৰ্ষত যিবিলাক মানুহে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত কেম্পত বা শিবিৰত আছিলে, সেইবিলাক মানুহে মানে সহায় সহযোগিতা আজমল হুজুৰে কৰিছে। আজমল হুজুৰে আমাৰ সংখ্যালঘুৰ মানুহৰ কাৰণে ইমানখিনি কাম কৰিছে, আপুনি মই কৈ পেলাই শেষ কৰিব নোৱাৰিম। কাৰণ আজি চাওক, যেতিয়া ভোট আহে, ভোট অহাৰ লগে লগে আমাৰ BPF কওক, EPP কওক, কংগ্ৰেছ কওক, GSP কওক, সকলোৱে কিন্তু ভোটৰ লগত সংখ্যালঘু মানুহৰ ভোট লোৱাৰ কাৰণে আহি মুছলমান মানুহক কিবা কিবি মানে মিছা প্ৰতিশ্ৰুতি দিয়ে। কিন্তু যেতিয়া নেকি সংখ্যালঘু মানুহে যেতিয়া বিপদত পৰে, তেতিয়া কোনো দলে, কোনো ৰাজনৈতিক দলে কিন্তু আগবাঢ়ি নাহে। তেতিয়া যদি আগবাঢ়ি আহে, কেৱল একমাত্ৰ আমাৰ AIDF দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে আহে, দ্বিতীয় কোনো ব্যক্তি আহে নাই। কাৰণ বিগত দিনত আমি অলৰেডি দেখা পাইছোঁ 2012-ত যে মানুহে যি ধৰণৰ কষ্টত মানে অনাহাৰত আছিল, তেতিয়া কিন্তু কেৱল মাত্ৰ আমাৰ আজমল হুজুৰ চাহাবে আহিছিল। সেইকাৰণে ফকিৰাম সমষ্টিবাসী আজি কওক, বাকী অলৰেডি গম পাইছে। আজি কওক, শিক্ষাৰ ক্ষেত্ৰ কওক, আজি শিক্ষাৰ ক্ষেত্ৰত কওক, প্ৰত্যেক বছৰে আমাৰ অঞ্চলৰ পৰা কমচে কম 40-ৰ পৰা 50-60 জন মানুহে মানে ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক বা IPS APSত মানে আজমল হুজুৰৰ ছুপাৰ ভৰ্তিৰ পৰা আমাৰ অঞ্চলত শিক্ষাৰ হাৰ বাঢ়িছে। আৰু লগতে আমি কিছুদিন চাওক, আমাৰ অঞ্চলত এই যোৱাবেলিত 5 জন মানুহৰ ডক্টৰে পাইছে, যিবিলাক ল'ৰা ছোৱালী এনেকুৱা দুখীয়া, যি মানে দেউতাকে বা মাকে কিবা কৰি ঘৰৰ মানুহৰ বেলেগৰ ঘৰত কাম কৰি খায়, আৰু সেই মানুহৰ ঘৰৰ পৰা যেতিয়া এটা ডক্টৰ হয়, তেতিয়া মানুহখিনি কিমান, এই অঞ্চলৰ মানুহে কিমান আনন্দিত হয়। সেইকাৰণে আমাৰ AIDF দলৰ মুৰব্বী আজমল হুজুৰক সকলোৱে ভাল পায়। আৰু এটাই সময়ত যে বস্তু স্পষ্ট যে আজমল হুজুৰ কেৱল দুখীয়াৰ কাৰণে চিন্তা কৰে, কাৰণ আমাৰ অঞ্চলৰ মানুহ বহুত মানুহক সহায় সহযোগিতা কৰিছে। নিশ্চয়কৈ আজমল ছুপাৰ 50 হওক বা আজমল ফাউণ্ডেশ্যনে হওক, অসমৰ মানুহে জানে যে কেৱল সংখ্যালঘুৱেই নহয়, আজমল এই যি শিক্ষাৰ ক্ষেত্ৰত আজমল চাহাবৰ যি অৱদান, অসমৰ মানুহে নিশ্চয়কৈ সেয়া স্বীকাৰ কৰে। এতিয়া ফকিৰাগ্ৰামৰ আকৌ যদি আমি ফকিৰাগ্ৰামৰ জনগাঁথনিগত বিষয়টোক লৈ আপোনাক আকৌ প্ৰশ্ন কৰোঁ যে আমি দেখিছোঁ যে এইবাৰ BPF-ও মুছলমান প্ৰাৰ্থী দিছে, তাৰপিছত কংগ্ৰেছৰো বোধকৰোঁ মুছলমান প্ৰাৰ্থী আছে। আপুনি অলপ আগতে ভোট বিভাজনৰ কথাটো উল্লেখ কৰিছিল। আমি BPF বা GSPৰ কথাটো বাদ দিলোঁ, বা BJPৰ যিটো সাম্প্ৰদায়িক ৰাজনীতিৰ আপুনি কথা উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল কি, সংখ্যালঘু যদি প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হয়, তেতিয়াহ'লে সংখ্যালঘু ভোটাৰৰ বিভাজনো বেছি হ'ব, আৰু এই বিষয়টোৱে আপোনাক কোনোবাখিনিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি?
কথাটো আপুনি যিটো কৈছে কথাটো মই বুজি পাইছোঁ। কথাটো এইটো যে আমাৰ ফকীৰাগামৰ মানুহে সংখ্যালঘু মানুহৰ গাঁৱে ভূঞে আমি চকে কোণে আমি এটা কথাই মানে আমি অনুৰোধ কৰি আছোঁ যে আপোনালোকে এই BPF কওক, EPPL কওক আৰু GSP কওক আৰু বা কংগ্ৰেছে কওক, এই কংগ্ৰেছে কোনো জিকাৰ অংক নাই, এইটো বাদে দিয়ক, এইটো কোনো কথাই নাই। মেইন হৈছে এই তিনিটা দল মিলি পেলাই BJPৰ লগত মানে মিত্ৰতা হৈ আছে ভিতৰে আমাৰ সংখ্যালঘু মানুহক ভোট বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰি আছে। তাৰ কাৰণে আমি অলৰেডি আমাৰ ফকীৰাম সমষ্টিৰ চকে কোণে আমি এই কথাটো দাঙি ধৰিছোঁ আৰু আমাৰ কথাবিলাকে আমাৰ ফকীৰাম সমষ্টিবাসী অলৰেডি বুজি পাইছে যে ফকীৰাম সমষ্টিত এই দলকেইটা যে ভোট বিভাজন হৈ আছে এইটো স্পষ্ট। কাৰণ চাওক BPFে যেটো মানে একেবাৰে মানে এইটো একবাৰে স্পষ্ট আৰু ফকীৰাম মানুহৰ প্ৰত্যেকটো মানুহে এই বস্তুটো গম পায় যে আজি ধৰক BPF আৰু GSPৰ কথাটো সবচে হাস্যকৰ কথা হৈছে মানে মানুহক এনেকুৱা বুৰ্বক বনাব বিচাৰিছে আমাৰ এই হাগ্ৰামা মহিলাই ডাঙৰীয়া GSPৰ লগত আৰু BPFৰ লগত এলায়েন্স থকা সত্ত্বেও এটা সমষ্টিত দুটা মিলি এটা প্ৰাৰ্থী হ'ব লাগে, কিন্তু আমি দেখা পাইছোঁ যে দুটা দলৰ দুজন প্ৰাৰ্থী। এইটো কি বুজায়? আল্টিমেটলি সংখ্যালঘু মানুহৰ ভোট বিভাজন কৰি আছে। এই কথাটো অলৰেডি ফকীৰাম সমষ্টিবাসীয়ে গম পাইছে আৰু এই ক্ষেত্ৰত মানে ক'ব লগা হৈছে যে মাত্ৰ ইয়াউডেফ দলে এটা দল আছে যেটো নেকি BJPক বিদায় দিয়াৰ কাৰণে ইয়াউডেফ দলে ইয়াতে ফাইট কৰিব। আপুনি চাওক যোৱাবেলি মই ইলেকশ্যন খেলিছিলোঁ, যোৱাবেলিকে মাত্ৰ মই 1303টা ভোটতে হাৰিছিলোঁ, কিন্তু এইবেলি ফকীৰাম সমষ্টিবাসীক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে ভোট বিভাজন নকৰিব, প্ৰাৰ্থীক ইয়াউডেফ দলৰ প্ৰাৰ্থীক আপোনালোকে বিপুল ভোটত দি জয়যুক্ত কৰিব। সেইকাৰণে আমি চকে কোণে এইবিলাক অনুৰোধ কৰি আছোঁ আৰু আমাৰ কথাখিনি ফকীৰাম সমষ্টিবাসী অলৰেডি গম পাই গৈছে যে মানে এইবেলি আমাৰ ইয়াউডেফ দলৰ প্ৰাৰ্থীক জয় কৰিব লাগিব। তাৰমানে কথাটো আমি যিটো বুজিলোঁ কথাটো এনেকুৱা যে আপুনি যিহেতু এগৰাকী সবল প্ৰাৰ্থী আৰু যিকেইগৰাকী প্ৰাৰ্থী আছে BJPৰ বিপক্ষত আটাইকেইটা দলৰ ভিতৰত সবল প্ৰাৰ্থী হ'ল আপুনি, আৰু আপোনাক প্ৰতিৰোধ কৰিবলৈ তেওঁলোকে সংখ্যালঘু ভোটৰ বিভাজন ঘটাব বিচাৰিছে, নহয় জানো? গতিকে যিহেতু আপুনি যোৱাবাৰো অতি কম সংখ্যক ভোটত পৰাস্ত হৈছে যিকোনো কাৰণত, গতিকে আপোনাৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাসটো যোৱাবাৰ যিমানখিনি আছিল এইবাৰো সেই একেই আস্থা আৰু বিশ্বাসটো অটুট আছে বুলি আপুনি ভাবেনে নাই? নিশ্চয়। তাৰমানে আমি যিবিলাক আমাৰ কেন্দ্ৰীয় ইয়াউডেফ দলৰ কেন্দ্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি আমাৰ জিলা সমিতি, ব্লক সমিতি, লগতে আমাৰ বুথ সমিতি সকলো মিলি পেলাই আমি যেতিয়া নেকি চকে কোণে যেতিয়া আমি প্ৰচাৰ চলাই আছোঁ, তেতিয়া প্ৰচাৰত আমি অলৰেডি গম পাই গৈছোঁ যে আমাৰ ফকীৰাম সমষ্টিবাসী ইয়াউডেফ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতি আকৃষ্ট হৈ আছে। মানুহে সকলোৱে মানে ইয়াউডেফ দলক ভোট দিয়াৰ কাৰণে যোৱাবেলিতকৈ এইবাৰ বেছি আগ্ৰহী হৈ আছে। কাৰণ আপোনাক কেইবাৰো মই কৈছোঁ যে মানে GSP আৰু BPF EPPL যে এইবিলাক যে BJPৰ লগত যে মানে এলায়েন্স হৈ আছে, এই বস্তুটো অলৰেডি মানে ৰাইজৰ মাজত যোৱাৰ কাৰণে এই কাৰণে ইয়াউডেফৰ ফলত মানে মানুহে ভোট দিয়াৰ কাৰণে ৰেডি হৈ আছে। মানে নিৰ্বাচনত দল আৰু প্ৰাৰ্থী দুয়োটাই মেটাৰ কৰে, দুয়োটা বিষয়ৰ গুৰুত্ব আছে। দল হিচাপে আমি ইতিমধ্যে আপোনাৰ মুখেৰে গম পালোঁ যে এই অঞ্চলটোত মৌলানা বদৰুদ্দিন আজমলৰ বহুখিনি অৱদান আছে, আৰু দ্বিতীয় কথাটো হ'ল কি আপোনাৰো নিশ্চয় সমাজত অৱদান আছে। গতিকে আনোৱাৰ হুছেইন হিচাপত এই ফকীৰাগাম ৰাইজৰ ওচৰত আপোনাৰ অৱদানখিনি আপোনাৰ মুখেৰে যদি আমি অলপ শুনিব বিচাৰোঁ, আপুনি যদি অকণমান কওক। চাওক আমি একচুৱেলি মই কিছুদিন আগৰ পৰা মানে যোৱাবেলি ইলেকশ্যনৰ আগত মই একচুৱেলি ৰাজনীতিৰ লগত জড়িত নাছিলোঁ। যোৱাবেলি ইলেকশ্যনৰ 2020ৰ আগত পৰা মই ৰাজনীতিকত মানে ৰাজনীতিক আহিছোঁ। তো ৰাজনীতিকভাৱে মই যোৱাবেলিও প্ৰাৰ্থীটো মানে মোক ইয়াউডেফ দলৰ পৰা দিছিলে। তো ইয়াউডেফ দলৰ পৰা দিয়াৰ পিছত মই ইয়াউডেফ দলৰ পৰা ইলেকশ্যন খেলি পেলাই মই BJPৰ লগত 1303টা ভোটত হাৰিছোঁ। কৰাৰ পিছত তাৰপাছত আজি 5-6 বছৰ পৰা মই আমাৰ সামাজিকভাৱে আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আদি ইত্যাদি কৰি মানে আমাৰ যি অঞ্চলত যিবিলাক সামাজিক কাম আছে আমি ছ'চিয়েল ৱৰ্কখিনি আমি কৰি আছোঁ, আৰু লগতে আমি ৰাইজৰ লগত আমাৰ ফকীৰাম সমষ্টিবাসীৰ ৰাইজৰ লগত মই গৈ পেলাই নিজৰ কথাখিনি দাঙি ধৰি আছোঁ, আৰু লগতে ৰাইজৰ লগত মই যথেষ্ট আগবাঢ়ি আছোঁ কথা পতা। তো গতিকে ৰাইজে মোক যথেষ্ট সহযোগিতা। দেখা যায় ধৰক এগৰাকী প্ৰাৰ্থীয়ে যদি নিৰ্বাচনত মানে হাৰে, যিকোনো নিৰ্বাচনত বিধানসভা নিৰ্বাচনেই হওক, লোকসভা নিৰ্বাচনেই হওক বা পৰিষদীয় নিৰ্বাচনেই হওক, হাৰাৰ পিছত মানুহৰ লগত, সমাজৰ লগত, ভোটাৰৰ লগত সংযোগটো বিচ্ছিন্ন হৈ যায়। কিন্তু আপোনাৰ সেই সংযোগটো বিচ্ছিন্ন হোৱা নাই, আপুনি মানুহৰ মাজতেই আছে, মানুহৰ হৈ আপুনি কাম কৰি আছে। হয়, কথাটো হ'ল যোৱাবাৰ যেতিয়া মই
হাৰাৰ পিছত একচুৱেলি মই দুখ কৰিছিলোঁ যদিও কিন্তু মই মানে আত্মবিশ্বাস আছিল যে যিহেতু নেকি মই যোৱাবাৰ হাৰিছোঁ, অলপ ভোটত হাৰিছোঁ, 13টা ভোটত হাৰিছোঁ, তো মানে বিজেপি যি ষড়যন্ত্ৰ কৰিছে, যিটো হিন্দু মুছলমান ৰাজনীতি যোৱাবেলিও কৰিছিলে, কৰি পেলাই আজি মই স্পষ্ট হৈছোঁ যে এই 5 বছৰত মোক দিনে ৰাতি কাম কৰিব লাগিব, ৰাইজৰ ওচৰত যাব লাগিব, নিজৰ কথাখিনি দাঙি ধৰিব লাগিব। এই কথাকে আলোচনা কৰি আমি নিশ্চয় ফকিৰাম সমষ্টিবাসীৰ আমাৰ মুৰব্বী সমাজ, যুৱক বন্ধুগণ আৰু আই মাতৃসকলৰ ওচৰত গৈ পেলাই মই নিজৰ কথাখিনি দাঙি ধৰিছিলোঁ আৰু কথাখিনি নিজে কৈছিলোঁ যে একচুৱেলি কি পৰিস্থিতিত মই হাৰিলোঁ। ৰাইজৰ মাজত অলৰেডি মই কথাখিনি কৈছোঁ আৰু আমাৰ ভোট বিভাজন যাতে নহয়, সেইকাৰণে যোৱাবেলিত ভোট বিভাজন হোৱাৰ কাৰণে মই হাৰিছিলোঁ। এইবেলি যাতে ভোট বিভাজন নহয়, এই কথাটো মই আজি 5 বছৰৰ পৰা আমাৰ গাঁৱৰ অঞ্চলৰ মানে চকে কোণে মই এই কথাটো মানুহৰ ৰাইজৰ আগত দাঙি ধৰিছোঁ। আৰু লগতে এইবুলি মই স্পষ্ট হৈছোঁ যে ফকিৰাম সমষ্টিবাসীয়ে মানে যোৱাবাৰ যিটো ভুল কৰিছে, এই ভুলটো এইবোৰ নকৰে। এইবাৰ নিশ্চয় আমাক বিপুল ভোটত জয় কৰিব বুলি আমি 100% এইটো আশাবাদী হৈ আছোঁ। এইবাৰৰ যিটো মানে প্ৰতিচ্ছবি, আপুনি কি দেখিছে যে এইবাৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম দিবনে নাই, মোৰ প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয়তে হ'ল কি, যিগৰাকী EM বা MCLA মানে তেওঁৰ যিটো অহংভাৱ, আমি এইকাৰণে উল্লেখ কৰিছোঁ কাৰণ অলপতে এখন পাব্লিক মিটিঙত তেওঁ এনেকৈ কৈছিল যে আপোনালোকে ভোট নিদিলেও আমাৰ কোনো ক্ষতি নহয়। বিশেষকৈ যিটো বিতৰ্কত তেওঁ নৰেন্দ্ৰ মোদীৰ নাম টানি আনিলে, প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ নাম টানি আনিলে, আৰু তাৰপিছতো দেখা গ'ল যে সেনেকুৱা বক্তব্য কৰাৰ পাছতো সেই নেতাজনে ক্ষমা নুখুজিলে আজিলৈকে। একচুৱেলি মানুহজন মই আপোনাক আগতো কৈছোঁ, এইজন মানুহ ৰাজনৈতিকভাৱে ৰাইজৰ প্ৰতিনিধি হোৱাৰ কোনো যোগ্যতা ব্যক্তি নহয়। ইয়াৰ মানে মুখৰ ভাষা এনেকুৱা বেয়া ভাষা কয়, আৰু মানুহজন একচুৱেলি যিটো ৰাজনীতি কৰে, যিটো হিন্দু মুছলমানৰ ৰাজনীতিক, এই ৰাজনীতিকটো ফকিৰামবাসী কেতিয়াও মানি নলয়। কাৰণ ফকিৰামবাসী আমি এটা সৰু ঠাই, বেছি ডাঙৰ ঠাই নহয়, সৰু ঠাই, কিন্তু সৰু ঠাইত আমি জন্মৰ পৰা আমি পাই আছোঁ যে ইয়াতে আমি সকলোৱে মিলি পেলাই শান্তি সম্প্ৰীতিভাৱে আমি মিলি আছোঁ, কাম কৰি আছোঁ। আমি মানে আজি হিন্দু মানুহৰ কোনো প্ৰগ্ৰাম হ'লে সেই প্ৰগ্ৰামত আমি যাওঁ, আৰু আমাৰ মুছলমানৰ কোনো প্ৰগ্ৰাম হ'লে আমি যাই অহা যোৱাকৈ হৈ থাকে। কিন্তু যেতিয়া বিজেপি ইয়াৰ পৰা জিকাৰ পিছত তেতিয়াৰ পৰা এই বস্তুটো অলপ নাইকিয়া হৈ গৈছে, সেই পৰিৱেশ সলনি হৈ গৈছে। আজি যিটো শিক্ষিত সমাজ এই বস্তুৰ অনুভৱ কৰিছে যে এই পৰিস্থিতি যদি আমাৰ অঞ্চলটো থাকে, তেনেহ'লে আগন্তুক দিনত আমাৰ পৰৱৰ্তী জেনেৰেশ্যন মানে বেয়া ফালে যাব বুলি এটা অনুভৱ কৰিছে। সেইকাৰণে ইয়াৰ পৰা বিজেপিক বিদায় দিব বুলি আমি আমাৰ ফকিৰাম সমষ্টিবাসীৰ পৰা আমি যিমান পাই আমি গম পাই গৈছোঁ। কাৰণ সেইকাৰণে ইয়াৰ পৰা এই অৰূপ কুমাৰ দেৰ আজিৰ ডেটত কোনো ধৰণৰ ফেক্টৰ নহয়। আজি অৰূপ কুমাৰ দে একচুৱেলি আমাৰ ফকিৰাম সমষ্টিৰ পৰা কেতিয়াও জয়ী হ'ব নোৱাৰে। মূল প্ৰতিদ্বন্দ্বিতাটো আপোনাৰ আৰু অৰূপ কুমাৰ দেৰ মাজতে হ'ব। একচুৱেলি প্ৰতিদ্বন্দ্বী হিচাপে ক'লে অৰূপ কুমাৰ দে, যিটো কৈছোঁ, অৰূপ কুমাৰ দে আজি যিটো হিন্দু মুছলমান ৰাজনীতি কৰি আছে, সেইকাৰণে মই ভাবোঁ যে এইবুলি অৰূপ কুমাৰ দে 8ৰ পৰা 10,000 ভোট পাব, তাতকৈ বেছি ভোট নাপায়। আৰু যদি সংখ্যালঘু ভোটৰ বিভাজন নহয়, তেন্তে হয়তো আপুনি বহু ভোটত জয়ী হৈ যাব। নিশ্চয়। আৰু এইবুলি মোটামুটি মই 10,000 ভোটত জয়ী হ'ম, একবাৰ নিশ্চিত হৈছোঁ। কাৰণ ভোট বিভাজন নহয়, এইবাৰ সংখ্যালঘু মানুহে কেতিয়াও ভোট বিভাজন নকৰে। কাৰণ অলৰেডি আমাৰ সংখ্যালঘু মানুহে গম পাইছে যে ভোট বিভাজন কৰি আল্টিমেটলি বেলেগক বেনিফিট কৰি লাভ নাই। আমি ভোটটো বিভাজন নকৰিব বুলি অলৰেডি আমি গম পাইছোঁ। ৰাইজৰ যিটো মানে ভাৱধাৰা আমি অলৰেডি এখেতৰ লগত আমি মতামত লৈছোঁ। মতামত লোৱাৰ পিছত এটা কথা হৈছে যে আমি এইবাৰ ভোট বিভাজন নকৰি পেলাই একেবাৰে আমি ইয়াদৱক ভোট দি এটা বিপুল ভোটত জয় কৰিব। আৰু অৰূপ কুমাৰ দে মোৰ লগত প্ৰতিদ্বন্দ্বী, আপুনি কম্পিটিশ্যনৰ কথা কৈছে, নাহে, কম্পিটিশ্যন নাহে। এতিয়া কথাটো হ'ল কি, যদিহে আপুনি ফকিৰাগ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচিত হয়, গতিকে আপোনাৰ যথেষ্ট গুৰু দায়িত্ব থাকিব ৰাইজৰ প্ৰতি। আৰু বিশেষকৈ মই যিহেতু আপুনি এগৰাকী সংখ্যালঘু নেতা, যুৱ নেতা, মই সংখ্যালঘু ৰাইজৰ প্ৰসংগটো টানি আনি আপোনাক সুধিম যে সংখ্যালঘুৰ বাবে আপোনাৰ কৰণীয় কি থাকিব? চাওক, আমাৰ বৰ্তমান গোটেই অসমতে আজি বিজেপি চৰকাৰখনে যাওক সংখ্যালঘুৰ মানুহৰ ওপৰত কি ধৰণে অন্যায় অত্যাচাৰ কৰি আছে। আজি ভোটাৰ ওপৰত অন্যায় অত্যাচাৰ কৰি আছে, আমাৰ মানুহখিনিক NRCৰ নামত অন্যায় অত্যাচাৰ কৰি আছে। চবচে দুখজনক কথা হৈছে আমি এটা অসমতে থাকোঁ, সকলোৱে বসবাস কৰোঁ। এই লোৱাৰ আসামৰ পৰা মানুহ গৈ আপাৰ আসামত গৈ পেলাই কাম কৰিব নোৱাৰে। এইটো ইয়াতকৈ দুখজনক কথা হ'ব, কি ক'ব আৰু, ইয়াতকৈ দুখজনক কথা হ'ব নোৱাৰে। চবচে ডাঙৰ কথা হৈছে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে ৰাজনীতি কৰি আছে, এই ৰাজনীতিক আমি বহুত দুখ পাইছোঁ। তো গতিকে আমাৰ ফকিৰাম সমষ্টিবাসীৰ বাবে মই যদি আপোনাৰ ফকিৰাম সমষ্টিৰ বিপুলভাৱে জয়ী হ'মে, তা হোৱাৰ পিছত মই প্ৰথম কথা থাকিব যে আমাৰ ইয়াতে মাটিৰ
সমস্যা পাট্টা যেটো সমস্যা মাটিৰ সমস্যাটো শেষ কৰিব লাগিব 2 নম্বৰ কথা হৈছে আমাৰ ৰাস্তা ঘাটৰ অৱস্থা আপোনালোকে গমে পাইছে আপোনালোকে নিশ্চয় যেটো ৰাস্তাটোত আপোনালোকে আহি আছে সেই ৰাস্তা ঘাটৰ কি অৱস্থা জানে কেনেকুৱা বকা ঘাটৰ ভিতৰত আমি আছো যাতে মানে পকা ৰাস্তা নাই ৰাস্তা ঘাট কৰিব লাগিব লগত আমাৰ অঞ্চলত যেটো গৰীব দুখীয়া মানুহ আছে এখতে যেটো অৰুণোদয়ৰ কথা আৰম্ভ কৰি আপোনাৰ বিপিএল কাৰ্ড এপিএল কাৰ্ড এইবিলাক কথা কৰি লগতে আমাৰ ফকৰামৰ সবচেয়ে ডাঙৰ সমস্যা হ'ল আমাৰ অভাৰব্ৰিজ ফকৰামত যেটো মানে অভাৰব্ৰিজ এই অভাৰব্ৰিজখনৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে কাৰণ চাওক কিবা কাৰণে এটা যদি বেমাৰী মানুহ যদি লৈ যাব লাগে এই পাৰৰ পৰা হিবা যাব লাগিলে এটো আধা ঘণ্টা ৰখিব লাগে তো অভাৰব্ৰিজটো লৈ পেলাই মানে মোৰ দায়িত্ব থাকিব মই অভাৰব্ৰিজটো মানে অনুভৱ কৰিছোঁ অভাৰব্ৰিজটো ফকৰামৰ মূল সমস্যা হৈ আছে যে অভাৰব্ৰিজটো কৰিবলৈ কৰাৰ কাৰণে মই চেষ্টা কৰিম লগতে আমাৰ ফকৰাম সমষ্টিৰ যেটো ডেভেলপমেন্ট কাম আছে আজি শিক্ষাৰ ক্ষেত্ৰতে কক আজি মোৰ বিশেষ এটা সবচেয়ে ডাঙৰ এটা আশা আছে মোৰ মনোমত আশা আছে যে আমাৰ ইয়াদৱ দলৰ মুৰব্বী আজমল হুজুৰ সাহেবে যি ধৰণৰ মানে সুপাৰ ফুটিৰ দ্বাৰা মানে ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনায় এখেতে বছৰত বহুত পিনি বনায় মই কমসে কম তো 10টা কৰিব পাৰিম ন 10টা মই কৰিব পাৰিম ডক্টৰ ইঞ্জিনিয়াৰ পৰা আৰম্ভ 10টা মানুহ ল'ৰা ছোৱালীক যদি মই যদি ডক্টৰ বা ইঞ্জিনিয়াৰ বা কোনো ডাঙৰ এনেকুৱা পদবীধৰ শিক্ষিত বনাব পাৰোঁ মই এইটো মনৰ আশা যে মই কৰিম আৰু লগতে আমাৰ ফকৰাম সমষ্টিত এনেকুৱা এটা ঠাই যোৱাবিলৰ অৰূপ কুমাৰ দে হস্পিটেলৰ আছে মানে কি কয় আমাৰ স্বাস্থ্য বিভাগৰ আছিলে কিন্তু স্বাস্থ্য বিভাগ থকাৰ কাৰণে ফকৰাম সমষ্টিত আজিলৈকে এটা তেনেকৈ হস্পিটেল নহলে তো মূল কথা হৈছে যদিও এটা হৈছে এইটো নামৰ হস্পিটেল আছে আপোনালোকে নিশ্চয় চাব তাতে কোনো না ডক্টৰ আছে না ইঞ্জিনিয়াৰ ডক্টৰ আছে না নাৰ্ছ আছে একো নাই কেৱল মাত্ৰ ঘৰটো বনাই থৈ দিছে তো গতিকে মই যেতিয়া এমচিএলএ হ'ম তেতিয়া এই আমাৰ হস্পিটেলৰ যেটো সমস্যাটো শেষ কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু শেষত আপুনি ইতিমধ্যে আপুনি বহুত কেইবাৰ কৈছে ভোট বিভাজন হ'ব নালাগে আৰু শেষত আমাৰ জৰিয়তে ফকিৰাগ্ৰাম ৰাইজলৈ কি আহ্বান জনাব কেৱল সংখ্যালঘু ভোটাৰেই নহয় অন্য জাতি জনগোষ্ঠীও যিহেতু ইয়াত আছে গতিকে আপুনি কি আহ্বান জনাব আমাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই 7 নং ফকৰাম সমষ্টিৰ প্ৰত্যেকজন ব্যক্তি মুৰব্বী সমাজক আৰম্ভ কৰি আমাৰ যুৱক বন্ধুগণ আৰু অতি শ্ৰদ্ধাৰ আই মাতৃসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে যি অৰূপ কুমাৰ দে ডাঙৰীয়া এই বিজেপি চৰকাৰখনে যি ধৰণে হিন্দু মুছলমান ৰাজনীতি কৰি আছে এই হিন্দু মুছলমান ৰাজনীতিৰ কথাত আপোনালোকে নাযাব আপোনালোকে ইয়াদৱ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ হাতখন মজবুত কৰক আৰু ইয়াদৱ দলৰ প্ৰত্যেকজন তালাচাবি চৌধুৰীক বিপুল ভোটে জয়যুক্ত কৰক আৰু লগতে মই আপোনালোকক অনুৰোধ কৰিম যে মই যদি আপোনালোকৰ মহামূল্যৱান ভোটে যে জয় হৈ পেলাই আপোনালোকৰ আমি যেটো হিন্দু মুছলমান ৰাজনীতিক যেটো মানে এইলা সব বন্ধ কৰি দিম আমি যেনেকৈ আগত আমি মানে হিন্দু মুছলমান সাম্প্ৰদায়িকভাৱে আমি যেবিলাক মানে শান্তি সম্প্ৰীতিভাৱে আছিলোঁ আমি এইভাবে শান্তি সম্প্ৰীতিভাৱে থাকিম লগতে অৰূপ কুমাৰ দে সবচেয়ে ডাঙৰ কথা হ'ল এটা অৰূপ কুমাৰ দে কিবা এটা ইয়াতে জুই জ্বলাই দি পেলাই সি কোকাঝাৰ গুচি যায় সি কোকাঝাৰৰ মানুহ ই ফকৰামৰ মানুহ নহয় আমি কোকাঝাৰৰ মানুহ ইয়াৰ তাপটো জুইৰ তাপটো আমাক ভুগিব লাগে সি বা ইয়াৰ পৰা কিবা এটা গণ্ডগোল লগাই পেলাই কোকাঝাৰ গুচি যায় কিন্তু আমিতো যাব নোৱাৰোঁ কাৰণ আমাৰ ঘৰে ফকৰাম তো চালানী মাছক এইবেলি ফকৰাম সমষ্টিৰ পৰা বিদায় দিয়ক তাৰ কাৰণে ফকৰাম সমষ্টিবাসীৰ অনুৰোধ কৰিছোঁ আপুনি নিজাববীয়াকৈ প্ৰচাৰ চলাই আছে আপুনি মানুহৰ ঘৰে ঘৰে আপুনি প্ৰচাৰ চলাইছে বুথে বুথে প্ৰচাৰ চলাইছে কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কেন্দ্ৰীয় নেতা আহিবনে নাই বিশেষকৈ মৌলানা বদৰুদ্দিন আজমলক চাবলৈ ওচৰৰ পৰা চাবলৈ সংখ্যালঘু ৰাইজ ৰৈ থাকে গতিকে আপোনাৰ সমৰ্থনত মৌলানা বদৰুদ্দিন আজমলে ইয়াত প্ৰচাৰ চলাবনে নাই হয় আমাৰ ইয়াদৱ দলৰ কেন্দ্ৰীয় সমিতিৰ লগত যিখিনি আমি আলাপ আলোচনা কৰিছোঁ কৰি পেলাই আমি অলৰেডি এটা সিদ্ধান্ত লৈছে কেন্দ্ৰীয় সমিতিয়ে আমাৰ আহা 19 তাৰিখে আমাৰ ইয়াদৱ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে আমাৰ ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাব আহিব বুলি অলৰেডি আমাৰ লগত আলোচনাখিনি হৈছে আৰু লগতে আমি আমাৰ পাৰমিশ্যনৰ ডিচি অফিচৰ পৰা পাৰমিশ্যনখিনি অলৰেডি লোৱাৰ কাৰণে আমি যোজা কৰি আছোঁ আৰু আহা 19 তাৰিখে আমাৰ ইয়াতে ইয়াদৱ দলৰ মুৰব্বী স্থানটো নিৰ্ধাৰণ হৈছে নেকি স্থানটো আমি অলৰেডি আমি চিন্তা কৰিছোঁ আমাৰ অঞ্চলৰে শিঙিমাৰী গাঁও বুলি এটা গাঁও আছে সেই গাঁৱতে আমি চিন্তা কৰিছোঁ আৰু তাতে আমি প্ৰগ্ৰামটো লৈছোঁ
গতিকে কোনো ৰাজনৈতিক নেতাই জুই জ্বলাই ৰাজনৈতিক মুনাফা লাভ কৰিব নালাগে, কিয়নো ৰাজনীতি চলিব, নিৰ্বাচন আহিব, কিন্তু ৰাজনৈতিক সিদ্ধিৰ বাবে জুই জ্বলাই মানে এই সমষ্টিবাসীক উত্তাপত ৰাখি নিজে এক নিৰাপদ স্থানলৈ যাব নালাগে, যিটো ইয়াৰ গৰাকীয়ে কৰিছে। হয়, আৰু নিশ্চয়কৈ AIDF-ৰ যিটো মতো মানে সম অধিকাৰ সম উন্নয়ন, সেই দৃষ্টিৰে আপুনি কাম কৰিব। আৰু আমি আশা ৰাখিম যে বহুতে ক'ব খোজে, মই এইখিনিতে এটা কথা উল্লেখ কৰিম শেষত, যে বহুতে ক'ব খোজে যে অসমৰ ৰাজনীতিত লাহে লাহে এই AIDF-এ ভেটি হেৰুৱাইছে নেকি, AIDF-ৰ সাংগঠনিক স্থিতি কমি আহিছে নেকি, বহুতে এইটো কথা ক'ব খোজে। বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল বিগত লোকসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত বহুতে ক'ব খোজে যে AIDF-ৰ বেলি মাৰ যোৱা বুলি বহুতে ক'ব খোজে। কিন্তু আমি ফকিৰা গ্ৰামলৈ আহি এখন পৃথক ছবি দেখিবলৈ পালোঁ। ইয়াত এতিয়াও AIDF-ৰ পতাকা উৰি আছে, আৰু সেই পতাকা উৰুৱাই ৰাখিছে আনোৱাৰ হুছেইন ডাঙৰীয়াই, যিগৰাকী যুৱ নেতাই AIDF দলৰ প্ৰাৰ্থী হিচাপে সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু ইয়াত ফকিৰা গ্ৰামৰ যুঁজখন এইবাৰ আকৰ্ষণীয় হ'ব, আৰু এই যুঁজখনত আনোৱাৰ হুছেইন ডাঙৰীয়াই যোৱাবাৰ যি কম সংখ্যক ভোটত পৰাজিত হ'ল, হয়তো এইবাৰ তাতকৈ অধিক ভোটত তেখেতে বিজয়ী হৈ ফকিৰা গ্ৰামৰ ৰাইজক সেৱা আগবঢ়াবলৈ সুযোগ পাব। আৰু আনোৱাৰ হুছেইন ডাঙৰীয়া, আপুনি যথেষ্ট ব্যস্ত, গতিকে আপুনি এঠাইলৈ যাব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ, আৰু এই ব্যস্ততাৰ মাজত আপুনি আমাক এইখিনি সময় দিলে, আমি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।